মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে ৰাজ্যৰ অন্যান্য জিলা বা অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো ইতিমধ্যে কটকটীয়া যি নিৰীক্ষণ আৰু নিৰাপত্তা ব্যৱস্থাৰ পৰিৱেশটো আপোনালোকক আমি এই মুহূৰ্তত সাক্ষী কৰাব বিচাৰিছোঁ যে কেনেকুৱা পৰিৱেশ যোৰহাটৰ প্ৰধানকৈ যোৰহাট নগৰৰ চাৰিওদিশে কেনেধৰণে হৈছে। এই মুহূৰ্তত মোৰ সতীৰ্থ বিশ্বই দেখুৱাই আছে, দেখিছে আৰক্ষীয়ে কটকটীয়াভাৱে তেওঁলোকে পৰীক্ষা কৰিছে প্ৰত্যেকখন বাহন, প্ৰত্যেকখন দুচকীয়া বাহন, চাৰিচকীয়া সৰু বাহনসমূহ আৰু আনকি বাছ। আপুনি দেখিছে বাছৰ চালকসকলক, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চালকে কোনো কাৰণত এই সময়খিনিত প্ৰধানকৈ এই নৱবৰ্ষৰ আগমুহূৰ্ত বা নৱবৰ্ষৰ প্ৰথম দিনটোত সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। আৰু তাৰ বাবে এই মুহূৰ্তত দেখা পাইছে যে কেনেধৰণৰ কটকটীয়াভাৱে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। সমগ্ৰ যোৰহাট জিলাৰ ট্ৰেফিক আৰক্ষী ইতিমধ্যে তেওঁলোকে নামি পৰিছে চৌদিশৰ পৰা, নগৰৰ চাৰিওফালৰ পৰা যিমানকেইটা পথ আছে নগৰৰ ভিতৰলৈ যোৱা বা নগৰৰ পৰা ওলোৱা যিটো মূল পথ আপোনালোকে দেখা পাইছে, এইটো হৈছে নগৰৰ পৰা বাহিৰলৈ ওলোৱা মূল পথ। এই পথটো অজন্তা বাইপাছ বুলি কোৱা হয়। এই অংশটোতে সকলো ফালৰ পৰা বাহনসমূহ অহা যোৱা কৰে আৰু তাতেই যিখিনি মই আকৌ কৈছোঁ যে যিটো তেওঁলোকে সুৰাপান কৰাৰ বাবে যেনেধৰণে পৰীক্ষা নিৰীক্ষা কৰা হয় সেই যন্ত্ৰ লৈ পেলাই পৰীক্ষা নিৰীক্ষা কৰা হৈছে। মোৰ সতীৰ্থ বিশ্বই দেখুৱাইছে এয়া পৰীক্ষা কৰা যন্ত্ৰ আৰু এয়া পৰীক্ষা কৰিবৰ বাবে যোৱা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এয়া দেখা পাইছে কেনেধৰণে অকমানকৈ বন্ধ নকৰক, ফুৰটো বন্ধ নকৰক, এনেকৈ চাওক, এনেকৈ সুৰ মিহিকৈ ফুৰাই থাকক, ফুৰাই থাকক, আৰামত মাৰক, ইমান ভয় কৰিব লগা নাই, তাত নালাগে, লিপটোৱে মাৰক, মাৰি থাকক, ৰৈ নিদিব, মই ৰ'বলৈ ক'লে ৰ'ব। দেখিছে তেওঁলোকে পৰীক্ষা কৰিছে আৰু কি হয় ৰিজাল্ট আহিব ইয়াত দেখিব। শূন্য এলকহলিক নাই আৰু নন এলকহলিক, আৰু তেওঁক ইতিমধ্যে যাবৰ বাবে দিছে। প্ৰত্যেকখন বাহন এনেকৈ পৰীক্ষা কৰিছে আৰু এই সমগ্ৰ যিটো পৰীক্ষা নিৰীক্ষা, এই যিটো কটকটীয়া পৰীক্ষা, এই তত্বাৱধান কৰিছে যোৰহাট জিলাৰ উপায়ুক্ত, নিজেই ইয়াত আছে যোৰহাট জিলাৰ উপায়ুক্ত, আৰু যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক নিজেই ইয়াত উপস্থিত আছে। আমি দুইজনৰ লগত কথা পাতিম অকণমান। মোৰ সতীৰ্থ বিশ্বই সমগ্ৰ পৰিৱেশ দেখুৱাব যে দুইজনে সমগ্ৰ আৰক্ষীৰ শীৰ্ষ পৰ্যায় আৰু প্ৰশাসনিক শীৰ্ষ পৰ্যায়ৰ লোকসকলো আহি ইয়াত এই মুহূৰ্তত উপস্থিত হৈছে। আমি তেওঁলোকৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিম যে কেনেধৰণে সমগ্ৰ পৰিৱেশটো ইয়াত নিৰীক্ষণ কৰিছে। উপায়ুক্ত ডাঙৰীয়া কথোপকথন কৰি আছে, আমি কাষতে থকা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ আহ্বান আৰু তাৰপিছতে আপোনালোকেও ইতিমধ্যে নাকা সম্পূৰ্ণ কটকটীয়া কৰি তুলিছে, কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে পাব্লিকৰ পৰা? এইটো বছৰত আমি বহুত মে' মাহৰ পৰাই আমি বহুত টাইটকৈ এইটো নাকা চেকিং আৰু এইটো ওপৰত গুৰুত্ব দি আছোঁ। আৰু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যোৱা যিমান বছৰ আছে তাতকৈ বহুত বেছি, আটাইতকৈ বেছি আমি ইয়াতে এইটো ৰেভিনিউ আমাৰ ফাইন কালেকশ্যন হৈছে। লেকিন তথাপিও আমি এইটো কওঁ, আমি ফাইন নাবিচাৰোঁ, আমি কমপ্লায়েন্স বিচাৰোঁ। আমি ফাইন যি কালেক্ট কৰোঁ এইটো কাৰণে কৰোঁ কি তেতিয়া মানুহবিলাকৰ নিজৰ ছেফটি, পৰিয়ালৰ ছেফটি ৰখে। যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আমাৰ যেতিয়া এইটো আহ্বান কৰিছে আৰু একদম ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আহিছে, এইকাৰণে আমি আৰু বহুত ভালকৈ টাইট কৰিছোঁ নাকা চেকিং আমাৰ। আৰু আমি এইটো পাই আছোঁ কি কমপ্লায়েন্স আমাৰ বহুত ভালকৈ হৈছে। আৰু এতিয়া আমাৰ হেলমেট পিন্ধা পিলিয়ন ৰাইডাৰ বি হেলমেট লগাই আছে। আৰু তাৰ পিছত আমাৰ যোন ড্ৰিংক এণ্ড ড্ৰাইভিং আমাৰ বহুত কমিছে। তথাপি আমি এইটো কেতিয়াই এইটো আমি আমাৰ যোন অভিযান আছে এইটো ঢিলা নছড়োঁ। আমি একদম টাইট দৰে এইটো সব জেগাত নাকা চেকিং আমাৰ চলি আছে। ভিতৰীয়া অঞ্চল বৰলা হয়, মৰিয়ানী হয়, ধোধৰলি হয়, সব জেগাত লাগে অভিযান চলি আছে। আৰু এই ৰিয়ানৰ ছুপাৰভিজনৰ কাৰণে মই আজি DC সাহেবৰ লগত ইয়াতে আহিলোঁ আৰু আমি পাই আছোঁ কি ইয়াতে কমপ্লায়েন্স যথেষ্টভাৱে ভাল চলি আছে। আৰু আমাৰ যোন নাকা চেকিং আছে ইয়াতে আমি এইটো পাই আছোঁ কি এইটো এটা ভাল ছিগনেল যাব চবকে কি 31st নাইটত যোনে যি পাৰ্টি কৰে লেকিন ড্ৰিংক এণ্ড ড্ৰাইভ নকৰে। আৰু যোনে সোবৰ মানুহ বি আছে এইটো হেলমেট পিন্ধি আমাৰ MV এক্টৰ যিমান ৰুলছ আছে সবে ফলো কৰে, নিজৰ লাইফ বচাও, ভালকৈ আপুনি পাৰ্টি যি মনায় এইটো মনাও, তাৰ পিছত আমাৰ কাৰণে এইটো সহায়ক কৰক। যোৰহাট জিলাত কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি প্ৰধানকৈ 31st আৰু 1 জানুৱাৰীলৈ? নাই, 31st আমাৰ নাইট কাৰ্ফিউটো নাই যেনেকৈ আমি SOP পাইছোঁ। আৰু বাকী একো ৰেষ্ট্ৰিকশ্যন নাই। আমি এইটোৱেই কথা কওঁ কি বাছ যোন ড্ৰাইভাৰ হ'ব লাগে আমি তাকেই চেক কৰোঁ। গাড়ীত বহা বেলেগ মানুহৰ লগত আমাৰ একো দৰকাৰ নাই, এইটোতো পাৰ্টি কৰি আছে এইটো ঠিক আছে। ড্ৰাইভাৰ যোন হ'ব লাগে এইটো সোবৰ হ'ব লাগে, ছিট বেল্ট লগাই থাকিব লাগে, এইটোৱেই আমাৰ আহ্বান আছে। থেংক
ইউ ছাৰ। আৰু এই মুহূৰ্তত উপায়ুক্ত আছে আমাৰ লগত, প্ৰাগ নিউজৰ লগত। আমি এই গোটেই যিটো ছুপাৰভিজন কৰি আছে তেখেতে নিজে নিৰীক্ষণ কৰিছে, কাৰণ জনসমাজক সচেতনতা কৰাৰ বাবে তেওঁলোক ৰাজপথত এনেকৈ থিয় হৈ আছে এই মুহূৰ্ততো। ছাৰ, কি আহ্বান জনাব আৰু ৰেছপন্সটো যোৰহাট জিলাৰ কেনেকুৱা পাইছে? হয়, এতিয়া ৰাইজক আমি সেইটোৱে আহ্বান জনাম যে যিটো অহা 1 তাৰিখ 2 তাৰিখলৈকে আমি যিটো অভিযান চলাইছোঁ তাতে আমি ৰাইজক কৈছোঁ যে কোনো ধৰণৰ মানে ট্ৰেফিক নীতি নিয়ম ভালকৈ মানি চলক, সুৰাপান কৰি গাড়ী নচলাব, ছিট বেল্টকে আদি কৰি যিখিনি নীতি নিয়ম আছে সেইখিনি মানি চলিব। আৰু এইটো কথা নহয় যে অহা 1 তাৰিখলৈ হ'ব, সেইটো সদায় হ'ব লাগে। কিন্তু ৰাইজক এটা সাৱধান এটা কৰাৰ কাৰণে, কাৰণ ৰাইজে এতিয়া বহুত ক্ষেত্ৰত দেখা যায় যে একো নহয়, হেলমেট পিন্ধিলেও একো নহয়, এনেকুৱা ভাৱ যাতে নাহে। ৰাইজক বহুতবাৰ কোৱা হৈছে আৰু যোৰহাট জিলাত মই দেখিছোঁ ৰাইজে কিছু মানিছে। আজি দেখিছোঁ সকলোৱে হেলমেট পিন্ধিয়ে চলাইছে। এক্সিডেণ্টৰ ঘটনাও নাই? হয়, এইকেইদিন হোৱা নাই। এইকাৰণে যে বহুত ধন হানি হয়। আচল কথা এই 30 ডিচেম্বৰৰ যিটো উৎসৱ ৰাইজে পালন কৰে, বহুত ধন হানি হয়, বহুত লোক এক্সিডেণ্টত ঢুকায়, বহুত মানে সম্পত্তি হানি হয়। গতিকে সেয়া যাতে নহয়, গতিকে আমি আহক সকলোৱে ভালকৈ স্বাস্থ্যৱান হৈ পেলাই সুৰক্ষিত হৈ থাকোঁ। সকলোৱে চৰকাৰী নীতি নিয়ম যিখিনি দিছে সেয়া পালি চলক। এনে 11:30 পৰা 6টা বজালৈকে কাৰফিউ আছেই। 31 তাৰিখৰ ক্ষেত্ৰতো সেইটো উঠাই দিয়া হৈছে, বাকীখিনি কাৰফিউ প্ৰচলিত হৈ আছে। গতিকে ৰাইজক মই আহ্বান জনাওঁ যে নিশ্চিত সুৰক্ষিত থাকক আৰু নীতি নিয়মখিনি পালন কৰি থাকক। ক'ভিডৰ যিখিনি নীতি নিয়ম আছে সেয়াও পালন কৰক আৰু ট্ৰেফিক যিটো যান বাহন আইন যিখিনি আছে যান বাহন আইনখিনি সকলোৱে মানি চলক। ধন্যবাদ জনাইছোঁ। এয়া দুইজন আপুনি দেখিছে জিলাৰ 2 মুৰব্বী, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। হয়, তেওঁলোকে ফিল্ডত নামি নিৰীক্ষণ কৰিছে। মই দুটামান ছবি দেখুৱাম, আপুনি চাব। হেলমেট যোৰহাটত সকলোৱে গ্ৰহণ কৰিছে, এইটো খুব আদৰণীয়। আৰু মই কৈছোঁ যে যিটো সুৰা খোৱাৰ পিছত যিটো তেওঁলোকে প্ৰধানকৈ চালকৰ আসনত বহা যিসকল লোক, তেওঁলোকৰ প্ৰত্যেককে তন্নকৈ পৰীক্ষা কৰিছে। আপুনি ট্ৰলিৰ দৰে চাব দৃশ্য, 2 দিশত আৰক্ষী, যান বাহন আৰক্ষী, যোৰহাটৰ যিসকল মূল আৰক্ষীৰ লোক আছে তেওঁলোকে সকলোৱে ইয়াত সম্পূৰ্ণৰূপে তেওঁলোকে এই গোটেই পৰিৱেশটোত নামি পৰিছে। মই কিছু দৃশ্য আপোনালোকক দেখুৱাম। এনেধৰণে কিছু বাহন ইয়াত ৰখাইছে, এখন বাহন ইয়াত দেখিছে, তাৰ পৰীক্ষা কৰাৰ পিছতে তেওঁলোকক যাবলৈ দিব। মোৰ সতীৰ্থ বিশ্বৰ তপনে দেখুৱাইছে, পৰীক্ষা কৰাৰ পিছতহে প্ৰত্যেককে এই যি বিশেষ যন্ত্ৰ, যিটো যন্ত্ৰই এলকহল ধৰা পেলাব পাৰে, সেই যন্ত্ৰ তেওঁলোকৰ মুখত লগোৱাৰ পিছত প্ৰত্যেকে গ্ৰহণো কৰিছে। আপুনি দেখিছে কোনোৱেও এই মুহূৰ্তত সুৰা খাই কোনো অহা নাই। আৰু তেওঁলোকে প্ৰশাসনৰ যিটো আহ্বান, মুখ্যমন্ত্ৰীৰ যিটো আহ্বান, তাক সন্মান কৰিছে, যথেষ্ট সন্মান কৰিছে। আৰু এয়া দেখিছে প্ৰত্যেকজন। মই অকণমান তোমাৰ লগত কথা পাতিম। এই প্ৰধানকৈ এইটোৰ যিটো ৰেছপন্স তুমিও দিছা, ময়ো দিছোঁ, কেনেধৰণে তুমি আৰক্ষীক ধন্যবাদ দিবা আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ দিবা? কাৰণ এই সময়ত বহুত মানুহৰ এক্সিডেণ্ট হয়। তুমি এজন তুমি এই গোটেই বিষয়টো মানি লৈছা নেকি? হয়, নিশ্চয় মানিবই লাগিব। প্ৰশাসনে যোনটো আমাৰ সুৰক্ষাৰ কাৰণে লৈছে, হয়, সেইকাৰণে আমি চবেই, মই ভাবোঁ এলকহল খাই ড্ৰিংক এণ্ড ড্ৰাইভ যোনটো আমাৰ ড্ৰাইভটো চলিছে, যোনটো আমাৰ এগেইনষ্টত চলিছে, বহুত ভাল বুলি ভাবোঁ মই। এই পদক্ষেপটো মই শুভেচ্ছা জনাইছোঁ। য়ংসকলে কেনেকৈ মানি লৈছে, এইটো খুব ভাল খবৰ। আৰু এয়া দেখিছে প্ৰত্যেকখন বাহন, মই কিছু সময় আৰু দেখুৱাম, প্ৰত্যেকখন বাহন এই মুহূৰ্তত তন্নকৈ তেওঁলোকে প্ৰধানকৈ ড্ৰাইভ ছিটত যোন বহিছে, যিসকল চালকৰ আসনত বহিছে, তেওঁলোকে প্ৰত্যেককে বিশেষ যিটো যন্ত্ৰ, এলকহল পৰীক্ষা কৰা যিটো যন্ত্ৰ, সেই যন্ত্ৰ মুখত লগাই ফুকিং কৰি তেওঁলোকক তাৰ পিছতহে যাবলৈ দিয়া হৈছে। আৰু তেওঁলোকক যদি কাৰোবাক পাইছে, কিন্তু এই মুহূৰ্তলৈকে আমি প্ৰায় 1 ঘণ্টা ৰ'লোঁ ইয়াত, 1 ঘণ্টালৈকে কোনো ধৰণৰ এজনো এলকহল গ্ৰহণ কৰা তেওঁলোকে চালক পোৱা নাই। এইটো ভাল খবৰ যে কাকো পোৱা নাই আৰু তেওঁলোকে সন্মান কৰিছে, এই গোটেই বিষয়টো সন্মান কৰিছে। যদি দেখিছে প্ৰত্যেকৰ তেওঁলোকে পৰীক্ষা কৰিছে আৰু তেওঁলোকক কাকো যাব দিয়া নাই, প্ৰত্যেককে তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে। প্ৰথম কথা হেলমেট আৰু অন্যান্য কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিছে। 2-এজন হয়তো তাত ফাঁকিকৈ চলা লোকো ধৰা পৰিছে আৰু তেওঁলোকে দেখাৰ লগে লগে ভয় খাইছে, এইজন হয়তো তেনেকুৱাই হ'ব পাৰে। আৰু তাৰপিছত তেওঁক এয়া পৰীক্ষা কৰিছে। চাওক, সংবাদ মাধ্যমে আমি সম্পূৰ্ণ সহযোগিতা কৰিছোঁ। প্ৰধানকৈ যোৰহাট ট্ৰেফিকে তন্নকৈ এইখিনি চাইছে। এয়া ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে যোৰহাটৰ এইখন মূল দুৱাৰ। আৰু তোমালোকে কেনেকৈ এইটো সন্মান কৰিছা? এইটো ৰেছপেক্ট কৰিব লাগে আচলতে। গোটেই ভাল এটা ইনিচিয়েটিভ লৈছে এইটো কাৰণে, এইটো সকলোৱে আমি চবেই হেৰি কৰিব লাগে। এইটো থেংক ইউ। আপুনি দেখিছে কাৰোবাক পাইছে নেকি এনেকুৱা কোনোবা এলকহলিক পাইছে নেকি? এতিয়ালৈকে পোৱা নাই, আজি এতিয়ালৈকে ওলোৱা নাই।
আৰু একচুৱেলি পিন্ধিছেনে? যোৰহাটত সকলোৱে সহায় সহযোগ কৰিছে আৰু সকলোৱে মানি লৈছে, নিজক সুৰক্ষা সকলোৱে কৰিছে, হেলমেটো সকলোৱে পিন্ধিছে। খুব কঠোৰ এইবাৰ মুখ্যমন্ত্ৰী খুব কঠোৰ, ছিট বেল্ট বা এইবিলাক ক্ষেত্ৰত তেওঁলোকে মানিছে নাই? ছিট বেল্ট আৰু হেলমেট এই দুটা পূৰা মানিছে। আৰু আজি 3 দিন ধৰি আমিতো যোৱা 25 তাৰিখৰ পৰা এলকহল টেষ্ট কৰি আছোঁ আৰু দুদিনেই যি 20-25টামান কেছ পালোঁ, তাৰপিছতে আৰু নাই। আজি 3 দিন ধৰি একো এলকহলৰ কেছেই পোৱাব পৰা নাই মানুহে। কিন্তু এইখন বাহন মই দেখুৱাইছোঁ চাওক, দুইজনে হেলমেট পিন্ধি গৈছে, সকলোৱে হেলমেট পিন্ধি গৈছে, সকলোৱে এই গোটেই যিটো মুখ্যমন্ত্ৰীৰ আহ্বান, অসম আৰক্ষীৰ যিটো আহ্বান, এই আহ্বানটোক সকলোৱে সন্মান কৰিছে, সকলোৱে গ্ৰহণ কৰিছে। আৰু এই ধৰণে যোৰহাটত নাকা চাকি বুলি যিটো কোৱা হয়, নাকা যিটো কোৱা হয়, যিটো পৰীক্ষা নিৰীক্ষা অত্যন্ত কঠোৰ কৰি পেলোৱা হৈছে। আজিৰ পৰা আৰু এটা দিনৰ পিছতে নৱবৰ্ষক সকলোৱে আদৰি ল'ব। আৰু এই মুহূৰ্তত এয়া দেখিছে আপুনি, এই মুহূৰ্তত যি পৰীক্ষা, এই পৰীক্ষা অত্যন্ত কটকটীয়া কৰি তুলিছে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে যোৰহাটত। আৰু যোৰহাটৰ প্ৰধানকৈ নগৰৰ দাঁতি কাষৰীয়া যিসমূহ উপপথ, সেই পথসমূহত অত্যন্ত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে যোৰহাট আৰক্ষীয়ে। হয়।